হেল্ল' হাই নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ জানিবলৈ চেষ্টা কৰিম নো কণ্টেক্ট চিটুৱেশ্যনত আপোনাৰ পাৰ্চন বৰ্তমান সময়খিনিত আপোনাৰ অবিহনে কেনেধৰণে আছে কেনে আছে কি কৰিছে তেওঁ কি ভাবিছে তাকে জানিবলৈ চেষ্টা কৰিম যদিহে তেওঁৰ কিবা হিডেন মেছেজ আছে আপোনালৈ তাকেও আমি কাৰ্ডৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰিম তেওঁৰ নামটো মনতে তিনিবাৰ লৈ ভিডিঅ'ৰ এনাৰ্জিৰ সৈতে আপোনাৰ এনাৰ্জি কানেক্ট কৰি ল'ব যাৰ ফলত মোৰ সুবিধা হ'ব আপোনাৰ এনাৰ্জিৰ সৈতে কানেক্ট কৰিবৰ কাৰণে ওকে নিশ্চয় আপোনালোকে জানে কেনেধৰণে এনাৰ্জি কানেক্ট কৰিব লাগে অৱশেষত যদিহে এনাৰ্জি ৰেজনেট কৰা যেন অনুভৱ কৰে ক্লেইম কৰিবলৈ পাহৰি নাযাব দেই মই সফল কৰিছোঁ ধ্যান কৰক তেওঁ এটা গিল্টি ফিলত আছে তেওঁ কিবা এটা ভুল কৰিলে আপোনাৰ লগত বা আপোনাৰ লগত থাকি অন্য কোনোবাৰ লগত কিবা এটা হয়তো কানেকশ্যনলৈ গ'ল নহয়তো কাৰোবাৰ কথা শুনিলে যিয়ে আপোনাৰ এগেইনষ্টত কৈ আছিলে আৰু সেয়া তেওঁ বিশ্বাস কৰি লৈছিলে খন্তেকৰ কাৰণে কিছু সময়ৰ কাৰণে ওকে সেয়াই আচলতে তেওঁৰ ভুল আছিলে আৰু সময়ৰ লগে লগে সেয়া তেওঁ উপলব্ধি কৰিছে তেওঁ ভাবিছে চিন্তা কৰিছে যে সেয়া আচলতে মিছা আছিলে আৰু সেই মিছাৰ কাৰণে আচলতে তেওঁ যিটো ভুল কৰিলে বহুত ডাঙৰ ভুল কৰি পেলালে আৰু তাৰ কাৰণে তেওঁ বৰ্তমান সময়ত এটা গিল্টি ফিলত আছে ওকে আৰু তেওঁ এয়াও ক'ব বিচাৰিছে যে খন্তেকৰ কাৰণে আচলতে মই নিজকে হেৰুৱাই পেলাইছিলোঁ মই নিজকে পাহৰি গৈছিলোঁ মই তোমাক পাহৰি গৈছিলোঁ খন্তেকৰ কাৰণে আমাৰ ৰিলেশ্যনশ্বিপটোক মই পাহৰি গৈছিলোঁ অন্যৰ কথা শুনি অন্য লোকৰ কথা শুনি আৰু তেওঁলোকক বিলিভ কৰি কোনোবা আছে আপোনালোকৰ মাজতে কানেকশ্যনটোত ষ্ট্ৰংলি থাৰ্ড পাৰ্টি ইনভলভ আছে অন্য কোনোবা লোক আছে আৰু এজন দুজন তিনিজন নহয় মাল্টিপল লোক আছে ইনভলভ তেওঁলোকৰ কথা শুনিয়ে আচলতে তেওঁ যিটো ভুল আপোনাৰ সৈতে কৰিলে তাৰ কাৰণে তেওঁ ষ্ট্ৰংলি বহুত বেছি মানে পেইনফুল আৰু হাৰ্ট ব্ৰকেন চিটুৱেশ্যনত আছে গিল্টি ফিলত আছে আৰু তেওঁ এইটোও ক'ব বিচাৰিছে যদিহে আপোনালোকৰ কোনোবা এটা যদি অলৰেডি কোনোবা এটা কমিটেড ৰিলেশ্যনশ্বিপত আছে যদি কোনোবা এজন ব্যক্তি বিবাহিত হয় হয়তো আপুনি অন্য কোনোবা পাৰ্চনৰ লগত বিবাহিত হ'ব পাৰে নতুবা তেওঁ অন্য কোনোবা পাৰ্চনৰ লগত বিবাহিত হ'ব পাৰে কিন্তু তাৰ মাজতো তাৰ পাছতো আপোনাৰ সৈতে যেতিয়া এটা আপোনালোকৰ দুয়োজনৰ মাজত যেতিয়া এটা কানেকশ্যন গঢ় লৈ উঠিলে তেওঁ এইটো জানে ভালদৰে তেওঁ এয়াও বুজে ভালদৰে যে আপোনালোক দুয়োজন আচলতে ইজনে সিজনৰ কাৰণে নহয় আৰু তাৰ কাৰণেও তেওঁ বহুত বেছি বিকজ তেওঁ বহুত বেছি কেমেষ্ট্ৰি ফিল কৰে আপোনাৰ লগত যিটো শান্তি যিটো ইনাৰ হেপিনেছ ইনাৰ পিচ বুলি যাক কয় সেয়া আপোনাৰ লগত যিমান যেনেকৈ তেওঁ অনুভৱ কৰে তেওঁ ফিল কৰে সেয়া তেওঁ হয়তো অন্য কাৰো লগত বা নিজৰ যিটো কমিটেড ৰিলেশ্যনশ্বিপত আছে হয়তো তেওঁৰ লগতো সেই পিচ সেই শান্তি ফিল নকৰে বা অনুভৱ কৰিব নোৱাৰাৰ ফলতো আচলতে এই কানেকশ্যনটো তেওঁ নিবিচাৰিলেও বা আপুনি নিবিচাৰিলেও গঢ় লৈ উঠিছিলে আৰু সেয়া যে ভুল হ'ল আপোনালোক দুয়োজনৰে বৰ্তমান সময়খিনিত তেওঁ তাকে লৈও কথা চিন্তা কৰা দেখা গৈছে ওকে যদিহে আপোনালোক বৰ্তমান সময়খিনিত একেবাৰে ব্লক চিটুৱেশ্যনত আছে নো কণ্টেক্টত আছে কিন্তু তেওঁ আপোনাৰ সৈতে ৰিকানেক্ট কৰিব পুনৰ আপোনাক ফোন মেছেজ কৰিব মানে আনব্লক কৰাৰ মই ষ্ট্ৰং এনাৰ্জি পাইছোঁ তেওঁ আপোনাক আনব্লক কৰিব খুব সোনকালে আনব্লক কৰিব তেওঁ নিজে আপোনাক ফোন মেছেজ কৰিব কিন্তু সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি তেওঁক কেনেধৰণে ৰেছপণ্ড কৰে বিকজ বৰ্তমান এনাৰ্জিত মই আপোনাক আপুনি ষ্ট্ৰং এটা বাউণ্ডেৰী ছেট কৰাৰ এটা মই এনাৰ্জি দেখিবলৈ পাইছোঁ অ'কে থেংক ইউ ছ' মাছ এনাৰ্জি যদিহে ৰেজনেট কৰিছে ক্লেইম কৰিবলৈ পাহৰি নাযাব ক্লেইম কৰিবলৈ 111 টাইপ কৰিব পাৰে নাইবা থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ডিভাইন লিখিও টাইপ কৰিও এনাৰ্জি ক্লেইম কৰিব পাৰিব অ'কে থেংক ইউ